আমি অংকুৰম এনজিঅ'ৰ পৰা বিগত বছৰ ধৰি পিনে আমি শক্তি বুলি এটা অনুষ্ঠান কৰি আহিছোঁ য'ত নেকি আমি বিভিন্ন ক্ষেত্ৰত যিসকল মহিলাই ভাল কাম কৰি আহিছে সমাজৰ কাৰণে বা নিজৰ ব্যৱসায়িক দিশত আমি তেনেধৰণৰ মহিলাসকলক এইটো অনুষ্ঠানৰ যোগেদি আমি সম্বৰ্ধনা জ্ঞাপন কৰি আহিছোঁ আৰু লগতে আমি এটা কনক্লেভ ৰাখিছোঁ য'ত নেকি আমাৰ টপিকটো হ'ল ওমেন লিডাৰ্ছৰ ওপৰত আৰু তাতে আজি আমাৰ বহুত কেইগৰাকী মহিলা উপস্থিত আছে আৰু লগতে কলেজৰ ষ্টুডেণ্টো উপস্থিত আছে আৰু লগতে বিভিন্ন ক্ষেত্ৰত যিসকল লেডিয়ে ভাল কাম কৰি আছে এজ এ লিডাৰ হিচাপে তেনেকৈ বহুত লেডি ইয়াত উপস্থিত আছে এৱাৰ্ড দিয়া লিষ্টটো মই কৈ দি আছোঁ এৱাৰ্ডত পাইছে আমাৰ RJ মেণ্ডিবা পাইছে তাৰপিছত য়াংকি পৰাশৰ তাৰপিছত মিতকা চাহৰীয়া তাৰপিছত এগৰাকী আশাকৰ্মী আছে তেখেত মৰিগাঁৱৰ পৰা আহিছে তেখেত হ'ল মিছিৰা বেগম আৰু এনেকুৱা বহুত কেইগৰাকী মহিলা আছে বিভিন্ন কৰ্মক্ষেত্ৰৰ মহিলা বিভিন্ন কৰ্মক্ষেত্ৰৰ পৰা আহিছে ধন্যবাদ আজি এই অনুষ্ঠানটোত আহি খুব ভাল লাগিছে আপোনাৰ আৰু অংকুৰমৰ দ্বাৰা পৰিচালিত এই অনুষ্ঠানটোৱে যথেষ্টখিনি আমি ভাবিছোঁ যে নাৰী সমাজক এটা শক্তি প্ৰদান কৰিব আগুৱাই যাবলৈ কাৰণে আৰু তেওঁলোকে নতুন প্ৰেৰণাৰ সৈতে আগবাঢ়ি যোৱাত মানে ভৱিষ্যতত খুব সহায় কৰিব আৰু এনেকুৱা এটা অনুষ্ঠানৰ জৰিয়তে ধৰক মানে যদি আমি সদায় ফেচিলেট কৰোঁ মানে নাৰী সমাজক যাতে তেওঁলোকে যিখিনি কৰ্ম কৰি আছে তেওঁলোকৰ কৰ্মক্ষেত্ৰত আৰু নতুন প্ৰজন্মই তেওঁলোকক দেখি পেলাই আগুৱাই আহিবলৈ সহায় কৰিব মই এইটোৱে ক'ব খুজিম বিৰাট ভাল লাগিছে আমি এইটো যোনটো আমি আজি অনুষ্ঠানটো আজি আমি কৰিছোঁ আৰু যিমান এনে উইমেন্স ডেত কৰা যায় এইবোৰ কিন্তু আমি ভাবিলোঁ এভৰিডে একচুৱেলি আমি এটা স্পেচিয়েল এটা উইমেনে স্পেচিয়েল ফিল কৰিবলৈ বিচাৰে তো সেইকাৰণে আমি ভাবিলোঁ আজি সেইটো কৰি পেলাই তেনেহ'লে তেতিয়া আজি অনুষ্ঠানটো আমি কৰি পেলাই তেতিয়া তেওঁলোকে এভৰিডে যে স্পেচিয়েল ফিল কৰা যে ৰাইটছ আছে সেইটো সিহঁতে ফিল কৰিব পাৰে তেওঁলোকে আৰু বেলেগ বেলেগ ফিল্ডত যি ভাল কাম কৰি আছে তেওঁলোকক আমি এটা পুছ এটা দিবলৈ এইটো ইভেণ্টটো সেইকাৰণে পাতা গ'ল বাকি Stay informed, stay ahead. News Any 365